নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু আজি পডকাষ্টত আমি বহা নাই কাৰণ মানুহ বেছি আৰু আমি আলোচনা কৰিবলৈ গৈ আছো জুবিনৰ বিষয়ে হয় জুবিন চৰ্চা হয় জুবিন চৰ্চা আৰু জুবিনদাৰ বিষয়ে আলোচনা কৰিবলৈ হলে তেতিয়ালে বহুতখিনি মানুহ থাকিবই আৰু বিভিন্ন বিষয় ওলাব আৰু জুবিন চৰ্চা যেটো অনুষ্ঠান সেই অনুষ্ঠানৰ 9 বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে গতিকে তেনে সময়ত আমি আকৌ এবাৰ জুবিন চৰ্চাৰ বিষয়ে কথা পাতিছো আৰু মৃণালদা আছে বৌ আছে বাকি শিল্পীসকল আছে গতিকে অনুষ্ঠানটো ভাল হ'ব আৰম্ভণিৰ পৰা শেষলৈকে চাব বৌয়ে কিবা এটা ক'ব বৌ জুবিন চৰ্চা এবাৰ আহি গ'ল আকৌ তাৰিখটো কৈ দিয়ক প্ৰথমে তাৰিখটো জনাইছো 7 8 9 10 জুলাই জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'ব গতিকে যিসকল শিকাৰুৱে এই প্ৰশিক্ষণ ল'বলৈ ইচ্ছা কৰিছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিলো এই সেগতে বাৰ্তালাপত আমাক এইকণ সুযোগ দিয়া কাৰণে আৰু বহুত বছৰৰ পৰা চক্ৰপাণীয়ে সহায় কৰি আহিছে সেই কাৰণে গোটেই সাৰেগামা পৰিয়ালৰ পৰা তোমাক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছো তুমি আৰু আগুৱাই যোৱা বাৰ্তালাপ আৰু আগুৱাই যাওক আমি হেতু বিচাৰ বহুত সৰুৰ পৰা পাইছো তোমাক সেই কাৰণে আৰু বহুত ভাল লাগে মোৰ জীৱনৰ প্ৰথমটো টক শো হেতু আৰু এই অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাওক ধন্যবাদ পিছত লৈ থাকিম তলত এটা নাম্বাৰ দিয়া থাকিব নম্বৰটো যোগাযোগ কৰিব অসমৰ যিকোনো প্ৰান্তৰ পৰা যোগাযোগ কৰিব পাৰিব বয়সৰ কোনো সীমা নাই 5 বছৰ পৰা 70 বছৰ বয়সলৈকে জুবিনৰ গান শিকিবলৈ এই অনুষ্ঠানৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু কেইবাটাও উপহাৰ দিয়া হ'ব প্ৰাইজ দিয়া হ'ব গতিকে এই গোটেই কথাখিনি এই অনুষ্ঠানটোত আমি পাতিছো জুবিন গাৰ্গৰ গীতৰ লগতে বিভিন্ন লোক সংগীত আমাৰ কিছুমান পুৰণি আমাৰ যুগমীয়া গীত আৰু গীত গোৱাৰ কৌশল আৰু অসমীয়া ভাষাৰ উচ্চাৰণ আৰু বিভিন্ন ধৰণৰ উচ্চাৰণ সম্পৰ্কীয় আৰু বিভিন্ন কথা এই আটাইবোৰ সামৰি লৈ পেলাই এই কৰ্মশালা অনুষ্ঠিত হ'ব লগতে এইবাৰ উপস্থিত থাকিব মন্দিৰা শৰ্মা লাহিৰী বাইদেউ ৰূপম ভূঞা মৃণালকান্তি মেধি আৰু তৰালী শৰ্মা আৰু মন্দিৰা বাইদেউ আহিব যেতিয়া ইয়াত শাস্ত্ৰীয় সংগীতৰো এইবাৰ কৰ্মশালা প্ৰশিক্ষণ দিয়া হ'ব গতিকে এইখিনি আৰু যেটো ভূপেন্দ্ৰৰ এবাৰ 100 বছৰীয়া জন্ম জয়ন্তী গতিকে 100 বছৰীয়া যেহেতু জন্ম জয়ন্তী সেই কাৰণে আমি ভূপেন্দ্ৰৰ গীতৰ ওপৰতো চৰ্চা এবাৰ আমাৰ জুবিন চৰ্চাত অনুষ্ঠিত হ'ব গতিকে কথা এটাই গৰমৰ বন্ধ স্কুল কলেজ বন্ধ গতিকে গুৱাহাটীলৈ আহক জ্যোতি চিত্ৰবনত এই অনুষ্ঠান হ'বলৈ গৈ আছে আজিয়ে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব এতিয়া ইয়াৰ পৰা অনুষ্ঠানটো কন্টিনিউ শুনক আমি গানো গাম কথাও পাতিম জুবিনদাৰ বিষয়ে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ এটা অনানুষ্ঠানিক অনুষ্ঠান পডকাষ্টত বহা নাই কাৰণ আজি মানুহ বহুত বেছি আৰু জুবিন বুলি ক'লে মানুহটো বেছি হ'বই আৰু তাকে আকৌ জুবিনক লৈ চৰ্চা নৱম বৰ্ষত ভৰি দিছে জুবিন চৰ্চাই আৰু বিশেষ ব্যক্তিসকল আজি আহিছে আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে মৃণালকান্তি মেধি ডাঙৰীয়া আৰু তেখেতো যে আমাৰ তালৈ আহিছে তাৰ বাবে ধন্যবাদ মৃণালদা নমস্কাৰ জনাইছো নমস্কাৰ এবাৰ চাই লওক এফালৰ পৰা মানুহ ধেৰ আছে আজি গতিকে আমি কথা কিছু পৰিমাণে পাতিম আৰু তাকে লৈ ক'ব বিচাৰিছো যে জুবিন চৰ্চা নৱম বৰ্ষ মৃণালদা পৰিকল্পনা 9 বছৰ আগৰ 9টা বৰ্ষ সম্পূৰ্ণ কৰিলে এইবাৰ পৃথক কি হ'ব এবাৰ পৃথক মানে 9 বছৰ মানে আমি 15 চনত আৰম্ভ কৰিছিলো কোভিডৰ কাৰণে দুটা বৰ্ষ এনে গ'ল গতিকে আমাৰ সিজন হিচাপত 11 হ'ব লাগিছিল 9 হ'ল এতিয়া এইবাৰৰ পৰিকল্পনা আমি এইবাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় স্তৰত বিভিন্ন অনুষ্ঠানৰ যোগে প্ৰশিক্ষণ দি ফুৰা আমাৰ অসমৰ গৌৰৱ আচলতে যদিও তেওঁ এতিয়া মানে অসমত নাথাকে কলকাতাত থাকে মন্দিৰা শৰ্মা লাহিৰী সময়ত অসমীয়া সুগম সংগীততো যথেষ্ট কাম কৰি থৈ গৈছে ৰেডিঅ'ত বিশেষকৈ গতিকে তেখেতক অনাৰ এইকাৰণে প্ৰয়াস কৰিছোঁ যে শাস্ত্ৰীয় সংগীতৰ এটা মানে কিছু অভাৱ আমাৰ অসমত কিছু আমি অনুভৱ কৰোঁ গতিকে এটা তেওঁ আহিলে এটা পৰিৱেশ এটা তৈয়াৰ হওক ল'ৰা ছোৱালীখিনিয়ে অলপ শাস্ত্ৰীয় সংগীতো শিকাৰ কাৰণে আগ্ৰহী হওক সেইকাৰণে এবাৰ বিশেষ আমাৰ মানে হেৰি আৰু এইটো মানে মন্দিৰা শৰ্মা লাহিৰীৰ মানে উপস্থাপনটো আমি বিশেষ কাৰ্যসূচী হিচাপত ৰাখিছোঁ তেওঁ গুৰু হিচাপে থাকিব তেখেতে এদিন মই এটা কথা মৃণালদা আপোনাক মই সুধিবলৈ বহুত দিনৰ পৰা ভাবি আছিলোঁ জুবিন চৰ্চা মানে কিয় মানে কৰিলে মই আগতে 2-3 বাৰ আপোনাক পাইছো যদিও কিন্তু আজি ভালকে পালো তো জুবিন চৰ্চা কিয় হল পৰিকল্পনাটো কোড হৈছিল
তাৰমানে পৰিকল্পনাটো হৈছিল মোৰ ঘৰৰ ড্ৰয়িং ৰুমত মোৰ ভাতৃময় বন্ধু ৰিচান আছে ৰিচান আৰু মোৰ পত্নীয়ে গৰমৰ বন্ধৰ সময় আগে আগে মানে আলোচনা কৰি আছিল বোলে ছামাৰ ভেকেশ্যনত কিবা এটা পতা যায় মই ভিতৰ ৰুমৰ পৰা শুনি আছোঁ কি পতা যায় বোলে সকলোৱে ভূপেন হাজৰিকা পাতে বিষ্ণু ৰাভা পাতে জ্যোতিপ্ৰসাদ পাতে আমি নতুনত্ব কি দিব পাৰোঁ নতুনত্ব মই তেতিয়া বাহিৰলৈ ওলাই জুবিনৰ গীত মাতৰ শুদ্ধ ৰূপত প্ৰসাৰ এটা যদি কৰিব পাৰি তেতিয়াহ'লে এইটো ভাল আদৰণীয় হ'ব আৰু নামটো কিন্তু মোৰ ইনষ্টেণ্ট আহিছে তেতিয়া মই কৈছোঁ জুবিন চৰ্চা আৰু সেইটো লৈ পিছত জুবিনে সুধে তই মোৰ নামতনো কি চৰ্চা খুলিলি এইটো ভালো পায় সেইটো বস্তুটো গতিকে বহুতে প্ৰথমতে এটা প্ৰশ্ন সুধিছিল জুবিনক এই বয়সতে এইবিলাক তাৰ গানৰ চৰ্চা হ'ব লাগে জানো বহুতৰ প্ৰশ্নৰ সন্মুখীন হৈছোঁ এসময়ত প্ৰথম অৱস্থাত কিছুৱে মানে সুধিছিল কিছু প্ৰবীণে সুধিছিল যে মানে তেওঁলোক গানৰ মানুহ বুলি কোৱা নাই এনেই আৰু জুবিন গাৰ্গক চৰ্চা কৰিবলগীয়া কিবা আছেনে কিন্তু মই যদি মোৰ শৈশৱৰ পৰা মই যিখন ঠাইৰ পৰা আহিছোঁ তাৰ কথা যদি কওঁ তেতিয়াহ'লে আমাৰ তাত মূলতঃ হিন্দী গানৰ প্ৰচাৰ প্ৰসাৰ বেছি আছিল কিন্তু ৯০ দশকত যেতিয়া জুবিন গাৰ্গ বোলা এই কণ্ঠশিল্পীগৰাকী আহিল তাৰপিছত সেই হিন্দী গীতৰ কেছেটবিলাক ৰিপ্লেচ কৰি কিন্তু জুবিনময় হৈ গ'ল জুবিনৰ গীত মানুহে আদৰি ল'লে একদম মই নামনি অসম একদম ধুবুৰীলৈকে কৈছোঁ যি ঠাইত আগতে বিহুৰ মঞ্চত বাহিৰৰ কলকাতা বা ইউ পি বা বিহাৰ বা বম্বেৰ পৰা হিন্দী আৰ্টিষ্ট আনি পেলাই বিহুৰ অনুষ্ঠান হৈছিল সেই ঠাইত লাহে লাহে অসমীয়া সংস্কৃতিয়ে অসমীয়া গীত মাতে প্ৰাধান্য পোৱা আৰম্ভ হ'ল গতিকে মই ভাবিছোঁ যে জুবিনৰ আজি ৩০ বছৰীয়া মানে বেছিয়ে হ'ল আজি ৩২ বছৰীয়া যিটো পৰিক্ৰমা এই পৰিক্ৰমাত যথেষ্ট সৃষ্টি কৰিছে যথেষ্ট লিখিছে গতিকে এইখিনিৰ ই চৰ্চাযোগ্য জুবিনক কোনোবাই বেয়া পাব পাৰে সেইটো বেলেগ কথা কিন্তু জুবিনৰ সৃষ্টিক অস্বীকাৰ কৰাটো এইটো ভুল কথা এইটো অস্বীকাৰ কোনেও কৰিব নোৱাৰে শত্ৰুৱেও কৰিব নোৱাৰে গতিকে এতিয়া কিন্তু এইবিলাক প্ৰশ্ন নুসুধে বোলে জুবিন চৰ্চা কিয় পতা হয় তেনে আৰু আজিকালি এটা ভাল লগা কি প্ৰথম অৱস্থাত আহিছিলে জুবিন গাৰ্গক তাতে আমি লগ পামনে ফটো উঠিব পাৰিমনে পাৰ্চনেলি লগ পামনে বোলো আমাৰ ব্যক্তি জুবিন মুখ্য নহয় গান জুবিন গানৰ লগত জড়িত যি জুবিন বোলা যিটো সত্তা আছে সেই সত্তাটোৰহে সৃষ্টিশীল ৰাজিৰ মানে চৰ্চাখিনি আমাৰ তাত হয় ব্যক্তি বন্দনা আমাৰ তাত জয় জুবিন দা সেই বস্তুটো জুবিন চৰ্চাত নহয় জয় জুবিন দা বুলি শ্লোগানো আমাৰ তাত নাই আজিলৈকে আৰু আমাৰ ল'ৰা ছোৱালীখিনিও কেতিয়াও দি অহা নাই বা আমাৰ প্ৰেক্ষাগৃহত যিখিনি পাৰ্টিচিপেণ্টে আহে ভাগ ল'বলৈ তেওঁলোকেও কেতিয়াও জয় জুবিন দা নকয় গতিকে ইমান সহজলভ্য মানে এই সস্তীয়া টাইপৰ বস্তুবিলাক আমাৰ তাত নাথাকে নিতান্তই ব্যক্তিজনক আমি শ্ৰদ্ধা জনাওঁ তেখেতৰ সৃষ্টিৰাজিৰ কাৰণে ক'ৰবাত বিতৰ্ক কৰিব পাৰে এইটো বেলেগ বিষয় সুকীয়া আমাৰ বিষয়টো লৈ পেলাই কোনো বিতৰ্কৰ অৱকাশ নাথাকে জুবিন চৰ্চা বুলি ক'লে কোনো বিতৰ্ক নাই তাত বিতৰ্কবিহীনভাৱেই আমি ৯টা বৰ্ষ সফলতাৰে পাৰ কৰিছোঁ কিমান শিল্পী ওলাল বহু ওলাইছে এতিয়া আগতে আমাৰ বঁটা এটাও দিয়া হয় 2টা বঁটা দিয়া হয় জংকী বৰঠাকুৰ এটা আমি আৰম্ভণি কৰিছিলোঁ ৰিচাল কলিতা বুলি আছে তাৰে পৰা বহুত ল'ৰা ছোৱালী এতিয়া চাওঁ যে ইউটিউবত মেইলে পাওঁ এইটো আমাৰ এসময়ত জুবিন চৰ্চাত 2 বা 3 বাৰ আহিছিল এই ল'ৰাটো বা এই ছোৱালীজনী ঠিক সকলোৰে নাম মনত নাই কিন্তু বহুত ওলাইছে এতিয়া আৰু মানে জুবিনে আজিৰ প্ৰজন্মক গান গাবলৈ তাৰমানে উৎসাহিত কৰিছে আমাৰ সময়ত তেনেকুৱাকৈ আমি সিমান এটা পোৱা নাছিলোঁ কাৰণ আমাৰ মিডিয়ামটো সীমিত আছিলতো ৰেডিঅ'ই আমাৰ শেষ আজিকালি হাতে হাতে মোবাইলটো আছে গতিকে যাৰ গান মন যায় তাৰ গানেই শুনিব পাৰি গতিকে এটা এইটো কথা স্বীকাৰ কৰিবই লাগিব যে আজি 93ৰ পৰা আজিলৈকে এই 32 বছৰত কিন্তু বহু যুৱক যুৱতীক গান গোৱাৰ কাৰণে উদ্বুদ্ধ কৰিছে ডাইৰেক্টলি নহয় তেওঁৰ গীত শুনি পেলাই ইনস্পায়াৰ্ড হৈ পেলাই গীত গাবলৈ ল'ৰা ছোৱালী ওলাই আহিছে গতিকে সেই জুবিনজনৰ চৰ্চা আমাৰ তাত অৱধাৰিতভাৱে হৈ আহিছে আৰু এইখিনিতে কৈ থওঁ যে মৃণালদাৰ যিখন স্কুল সাৰেগামা স্কুল অফ প্ৰফেচনেল মিউজিক তাততো অসমৰ বেলেগ বেলেগ প্ৰান্তৰ ষ্টুডেণ্ট আহে তেওঁলোকো জড়িত হৈ থাকে অ'কে মৃণাল বহুতো ষ্টুডেণ্ট আছে বহুত আছে তাতে কিমান মান ওলাই গ'ল এতিয়ালৈকে আপোনাৰ কেতিয়া জন্ম হৈছিলে আপোনাৰ আজি মোটামুটি 18 বছৰমান হ'ল 18-20 বছৰমান এই নিউজ লাইভৰ এই সংগীতৰ মহাৰণৰ পিছে পিছে আৰম্ভণি হৈছিল নিউজ লাইভ যিমান বছৰ হ'ল আপোনাৰ মোটামুটি সিমানখিনিয়ে হ'ল কিন্তু মোৰ একদম সদৌ অসমত মানে ষ্টুডেণ্ট আছে অনলাইনত ক্লাছ কৰাও আছে দুলীয়াজান নামৰূপ
তেনেকুৱাকৈ উজনিৰ ফালেও আছে, তেজপুৰ ঢকুৱাখানা বা নলবাৰী পাঠশালা এনেকুৱাকৈ আছে। গোটেই মানে নিৰ্দিষ্ট এক ঠাইৰে বুলি নহয়, বিভিন্ন ঠাইৰ পৰা আহে, অফলাইনত আহে, দেওবাৰেও আহে বহুতে, কিছুমানে ছিংগলকৈ মানে অকলে ক্লাছ কৰে, কিছুমান তেনেকুৱাও আছে। আৰু এটা বস্তু সুধি থওঁ, সুযোগ পাইছোঁ যেতিয়া ভাইমন্দা চালে, আমি ভাইমন্দা চাই ফেচবুকত লিখিছোঁ, কেনেকুৱা পালে জুবিন দাৰ কেৰেক্টাৰলৈকে কেনেকুৱা পালে? অলপ মদৰ হেৰিটো বেছি হ'ল যেন সেইটো মোৰ কিন্তু আপত্তি আছে। সেইটোৱে লিখিছে আপুনি? জুবিনৰ মদ নোখোৱা অৱস্থাৰ জুবিনটোক ৰাইজে দেখিব লাগে আচলতে। মদ নাখাওঁতে জুবিন কেনেকৈ থাকে, কেনেকৈ সৃষ্টি কৰে, কিন্তু তাত যিটো উপস্থাপিত হৈছে পূৰা মদপী হিচাপত উপস্থাপিত হৈছে, সেইটো বেয়া কথা। আৰু বহুত মানে আমাৰ লাইনৰ বাহিৰৰ মানুহে কিন্তু এটা কমপ্লেইন কৰে, আমাক কৰিছে, আমাৰ আগতো কৈছে, বোলে চিগাৰেট আৰু ড্ৰিংকছৰ পৰিমাণটো বেছি হৈছে, তাত দেখুৱাটো বেছি হৈছে, মানে বিৰক্তিকৰ হোৱা বুলি কৈছে আৰু কিছুমানে। তাৰ মাজতো চিনেমাখন চলি গৈছে, গতিকে আশা কৰোঁ ভাতৃ শশাংক সমীৰে পৰৱৰ্তী ছবিত এইবিলাক বিষয়ত তৃণমূল পৰ্যায়ৰ মানুহবিলাকৰ কথাত গুৰুত্ব দিব। নিশ্চয়। আৰু ইতিমধ্যে ঘোষণা কৰিছে যিহেতু জুবিন গাৰ্গৰ বায়'পিক আহি আছে, যোৰহাটত ঘোষণা কৰিছে, হয়তো শশাংক সমী আৰু এওঁলোকে কৰিব পাৰে। মই সিদিনা জুবিন দাক সোধা মতে এখন চিনেমা নহ'ব বোলে, কেইবাটাও চিৰিজ হ'ব লাগিব। গতিকে আমি আশাবাদী। আৰু লগতে জুবিন চৰ্চা এনেকৈতো সদায় চলি থাকিব, জুবিন চৰ্চা ঘৰে ঘৰে, গাড়ীয়ে গাড়ীয়ে মানে জুবিন চৰ্চা যিহেতু চলি থাকে। কিন্তু মৃণাল দাৰ বা বৌৰ বা এই যিটো টিম, এই টিমে যিটো নাম দিলে জুবিন চৰ্চাই গোটেই মানে জীৱনত থাকি যাব। এতিয়া কিন্তু ব্ৰেণ্ড হৈ গৈছে, মানে জুবিন চৰ্চা বুলি কোৱাৰ লগে লগে আগতে আমি গপচপত বা আমি FM-ত বা টিভিত আমি এড কৰিছিলোঁ, পেপাৰত এড কৰিছিলোঁ, তেনেকুৱা আছিল। এতিয়া কিন্তু ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি যিমানখিনি কৰোঁ, তাতে কিন্তু আমি যোৱাবাৰো আমি প্ৰায় 35জন মানক আমি উভতাইছোঁ, ছিট দিব পৰা নাই, কাৰণ জ্যোতিচিত্ৰপনত সীমিত ছিট থাকে। গতিকে এইবাৰো আশাটো তেনেকুৱাই দেখিছোঁ। এইবাৰ মন্দিৰা শৰ্মা লাহিৰি অহাৰ কাৰণে সোঁতটো অলপ ফাষ্ট হৈছে, অলপ বেছি। আৰু প্ৰক্ৰিয়াটো কেনেকুৱা হয় মৃণাল দা, এবাৰ কৈ দিয়কচোন ওচৰৰ পৰা। মানে যিহেতু জুলাই মাহত হ'ব, গৰমৰ বন্ধ, গতিকে কেনেকৈ কি কৰিব? প্ৰক্ৰিয়াটো মানে কি, আমাৰ সাৰেগামা স্কুল অফ প্ৰফেচনেল মিউজিকৰ আমাৰ ফেচবুক পেজ আছে, তাত জুবিন চৰ্চা বিষয়ক আমাৰ ইনফৰমেশ্যনবিলাক আছে, তাতে ফোন নম্বৰ আছে। ফোন নম্বৰত যোগাযোগ কৰি ল'লে মানে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ সুবিধাখিনি পাই যাব। তাৰ কাৰণে আমাৰ এটা ন্যূনতম এটা মাচুল থাকে, সেইটো। ঠিক আছে, ধন্যবাদ মৃণাল দা। আৰু বাকী বহুত আছে, শিল্পীও আহিছে কেইবাগৰাকীও, গতিকে আমি সকলোৰে লগত অকণমান বাৰ্তালাপ কৰোঁ জুবিন চৰ্চা। জুবিন চৰ্চাৰ আন এগৰাকী বিশেষ ব্যক্তি, সেয়া হৈছে সাগৰিকা বাইদেউ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আৰম্ভণিৰ পৰা জড়িত হৈ আছে, মৃণাল দাই ক'লে ইতিমধ্যে, আৰু আপোনাৰ ফালৰ পৰা জানিব বিচাৰিছোঁ। তেওঁতো ক'লেই, মই আৰু ৰিচান আমি দুইজনে পেছাত শিক্ষক, গতিকে গৰমৰ বন্ধত দুইজনৰ আমাৰ ঘৰত আহি থাকে। তো তেতিয়া কৈছিলোঁ বোলে আমি মানে জ্যোতি বিষ্ণু ভূপেন হাজৰিকাদেৱৰ কৰ্মশালাবিলাকতো হৈয়ে থাকে, গতিকে আমি কিবা অলপ বেলেগ কিবা কৰা যায় নেকি। তেতিয়া মোৰ মুখেৰে ওলাইছিল জুবিন গাৰ্গৰ গীতৰ পাৰি নেকি। তেতিয়া এওঁ ওলাই আহি কৈছিলে সেইটো পাৰি, ৰিচানেও হয়ভৰ দিছিলে, আৰু তেওঁ কিন্তু ইনষ্টেণ্ট নামটো জুবিন চৰ্চা নামটো দিছিলে। 9 বছৰত কি হ'ল, কি হ'বলৈ বাকী আছে? 9 বছৰত প্ৰথমতে আমাৰ অকণমান কেণ্ডিডেটৰ পৰিমাণ কম আছিলে, ধৰক 80-85 মান আছিলে। কম বুলি কয় নেকি? এতিয়া অকণ বাঢ়ি আহি আমি যিহেতু জ্যোতিচিত্ৰবনতে কৰিব ল'লোঁ, তাত যিহেতু আসনৰ সংখ্যা সীমিত, সেইকাৰণে আমাৰ 200-220-300ৰ ভিতৰত থাকে আৰু এতিয়া। আৰু আমি আশাবাদী আৰু যাতে ডাঙৰ কৰিব পাৰোঁ, আৰু কিবা বেলেগ কৰিব পাৰোঁ। এতিয়া আগতে আমি এটা প্ৰাইজ দিছিলোঁ, আমাৰে ভাগিন স্বৰ্গীয় ৰিচাল কলিতাৰ স্মৃতিত আমি বঁটা এটা দিছিলোঁ। আৰু এতিয়া মানে জংকী বৰঠাকুৰ এৱাৰ্ড, এইটো আমাৰ 3-4 বছৰৰ পৰা এইটো চলি আছে। দুটা মেইন থাকে, আৰু যোৱাবাৰ আমি 10টা বঁটা দিছোঁ, 10টা বঁটা দিছোঁ। আৰু আগলৈ আৰু মানে এইবাৰ আৰু ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকীৰ লগত অকণমান সংগতি ৰাখি আমি তেওঁৰো গীত মাত তাত শিকোৱা বা গোৱাৰ আমি মানে চিন্তা কৰিছোঁ।
আমি তেওঁকতো সেইখিনি সন্মান আমি দিবই লাগিব বঁটা যে দিব বঁটাটো সিলেকশন প্ৰক্ৰিয়া হয় সিলেকশন যিখিনি আমাৰ গুৰু থাকে তেওঁ যেহেতু ক্যান্ডিডেট বিলাকক অকলে অকলে গাবলৈ দিয়া হয় তেওঁলোককে আমি সেই দায়িত্বটো দিওঁ তাৰ পৰা তেওঁলোকে যিখিনিক বাছি উলিয়াই আমি সেই মতে বঁটাসমূহ প্ৰদান কৰোঁ বয়সৰ কিবা সীমা থাকে বয়সৰ সীমা নাই 5 বছৰৰ পৰা ওপৰত আৰু আমাৰ 65 লৈকে আমাৰ ক্যান্ডিডেট আহে 65 লৈকে পাৰে নহয় আহে 70 বছৰীয়া কোনবা আহিলেও আমি জুবিনৰ গান গায় এই সাইগতে জুবিন গাৰ্গকো আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো আমি যে তেওঁৰ এই সৃষ্টিৰ আজিখিনিক আমি জুবিন চৰ্চা হিচাপে এটা অনুষ্ঠান আমি আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰি আছো তেওঁলোকৰ মানে যিখিনি আমাৰ লগত যিটো সহযোগ গৰিমাৰো আছে বা জুবিন গাৰ্গ পাৰিলে আহে নোৱাৰিলে নাহে গতিকে এই সহযোগ এটা আছে এটোটো গম পাই ন গতে সেইখিনিৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছো আমাৰ ফালৰ পৰা আৰু আগলে আৰু কিবা কিবি আছে সপোন কেনেকে তাৰিখটো কিমান আৰু গৰম বন্ধ যেটো গৰমৰ বন্ধ সেই কাৰণে আমি 7 8 9 10 জুলাইত আমি 9 10 4 দিনীয়া আৰু এবাৰটো গম পাইছাই যে আমাৰ এই মন্দিৰা বাইদেউ আহিব তৰালি শৰ্মা ৰূপম ভূয়া এদিন মৃণাল কান্তি দেৱে শিকাব ধন্যবাদ বক আৰু আমি আৰু বহুত আছে বাহি গৈ আছে মানে গতিকে আমি লাষ্টৰ ফালে গানো গাম গতিকে চাই থাকো জুবিন চৰ্চা যেটো অনুষ্ঠানৰ নাম গতিকে ইয়াত বয় কলে ইয়াত বয়সৰ কোনো সীমা নাথাকে 5 বছৰৰ পৰা 70 বছৰ বয়সলৈকে আহে আৰু এবাৰ আৰু ইয়াত কোনো প্ৰফেশন নাথাকে ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক নাৰ্ছ হওক শিক্ষক হওক সাংবাদিক হওক সব আহে বাইদেউ আহিছে নলবাৰী বা বাইদেউ জড়িত হৈ আছে আৰু বাইদেউ হৈছে নলবাৰী নাৰ্ছিং কলেজৰ সুপাৰিনটেণ্ডেন্ট হয় প্ৰিন্সিপাল আৰু বাইদেউ আপুনি কেনেকে প্ৰথম কক জুবিনক কেনেকে ভাল পায় আৰু চৰ্চালে কেনেকে আহিলে জুবিনক ভাল পাওঁ মানে প্ৰথম আৰম্ভণি হ'ল মৃণাল কান্তি মেধিৰ ঘৰৰ পৰাই মোৰ লৰাই মৃণাল কান্তি মেধিৰ ষ্টুডেন্ট আছিলে মোৰ ছোৱালীও তেখেতৰ ষ্টুডেন্ট আৰু আমাৰ এটা ঘৰুৱা সম্পৰ্ক তেনেকে আহি যেতিয়া জুবিন গাৰ্গৰ গানটো সবেই ভাল পায় মোৰ লৰাইও ভাল পায় বা মইও ভাল পাওঁ সদায় অসমেই ভাল পায় তেনেকে গানৰ প্ৰতি মোৰ এটা নিচা আছে গান যদিও খুব এনেকে নেগাওঁ কিন্তু খুব ভাল পাওঁ আৰু মোৰ সাহিত্যৰ ক্ষেত্ৰখনত অকমান মোৰ হেৰি আছে ঠিক তেনেকে মৃণাল কান্তি মেধিৰ কাৰণেই হয়তো আদেহিলো সাগৰিকা নিজৰ ভণ্টিৰ দৰে ঘৰখন নিজৰ দৰে গোটেই মানুহ ল'ৰা ছোৱালীখিনি মোৰ নিজৰ ষ্টুডেন্ট টাইপে হৈ গ'ল ঠিক তেনেকে মইও মানে বিয়ণ্ড দ্য প্ৰফেশন আহি গ'লো আৰু আহি তাৰ পিছত আমাৰ আজি যিমান বছৰ হৈছে এই প্ৰত্যেককেইখন প্ৰতিটো বছৰতে আমি জুবিন গাৰ্গৰ ওপৰত সমালোচনা বিতৰ্ক পজিটিভ নেগেটিভ সব সামৰি তাত এনেকুৱা নাই আমি একোখন প্ৰতি বছৰে মেগাজিন উলিয়াইছো তেখেতৰ ওপৰত তাত হয়তো সবে বহুতে তেখেতৰ বেয়াখিনিও আলোচনা কৰিছে ভালখিনিও আলোচনা কৰিছে আমি কাকো বাধা দিয়া নাই খালি আমি কিছুমান টপিক এনেকে দি দিছো দি পেলাই তেখেতৰ ওপৰত লিখিছে এইখিনি আমাৰ প্ৰত্যেক বছৰে একোখনকৈ মেগাজিন ওলাই আছে আৰু সেইখিনি মই মৃণাল কান্তি মেধি থাকেই বাৰু লগত তথাপি মানে সহযোগ কৰি মই সম্পাদনা কৰি উলিয়াইছো প্ৰতি বছৰ হয় প্ৰতি বছৰে কৰি আছো মই বাৰু পাৰিলে কালেকশন যিখিনি আছে আপোনাক এটা কপি হাতৰ হাতে দিয়াই দিম মানে যোৱাবাৰটো মৃণাল মানে আমাৰ জুবিনৰ ওপৰত এজনে খুব বেয়াকে সমালোচনা কৰিছে আৰু বেয়া কথা এটা মানে যিখিনি ভাল বেয়া গুণ মানুহটো মানে এনেকুৱা সমষ্টি সকলোৰে ভুলে ভ্ৰান্তিয়ে মানুহ এনেকুৱা নহয় যে ময়ো সব শুদ্ধ জুবিন গাৰ্গৰো ভুল আছে কিন্তু এজন মানুহৰ ভুলখিনি বাদ দি আমি যদি তেওঁৰ যিখিনি সৃষ্টি তেওঁৰ যিখিনি হত্তা সেইখিনি যদি আমি এতিয়া নৱপ্ৰজন্মক দিব পাৰো অকল নৱপ্ৰজন্ম বুলি নহয় আমাৰ গোটেই সমাজখনত জুবিনৰ ভাল গুণখিনি আকলি লবলৈ আমি চেষ্টা কৰি আচলতে জুবিন চৰ্চাটো চলাই গৈ আছো আৰু ইয়াত মই প্ৰথমৰ পৰাই আছো মানে যেনেকে নহওক এই 4 দিন যিমান মানে ইমান টাইট শিডিউলৰ মাজতো ব্যস্ততাৰ মাজতো আহি আকৌ তাত লগ হওঁহি বা থাকুৱে আৰু আছো ইমান বছৰ মানে এইটো বস্তু ভাল লাগিলে জুবিন চৰ্চাত যে জুবিন গাৰ্গৰ সমালোচনাও হয় পজিটিভ নেগেটিভ লগতে গানৰো হয় গতিকে মই আপোনাক যদি সুধো যেটো গোটেই কিতাপখন আপুনি হেৰি কৰে তাত জুবিন গাৰ্গৰ বেয়া বুলি ক'বলৈ গ'লে কোনকিটা দিশ আপুনি চুইছিলে বা কোনোবাই লিখিছিলে তেখেতৰ কিছুমান আচলতে মানুহখিনিয়ে খুব গভীৰ হেৰিলে নাযায় তেখেতৰ যিখিনি সামাজিকভাৱে বা কিছুমান ফাংচনত ওলাই
সেইবোৰ কথা লৈ আমাৰ মানুহৰ নিগেটিভিটিটো মই ভাবোঁ বেছি গতিকে সেইখিনি কথা বহুলভাৱে প্ৰচাৰ কৰে জুবিন গাৰ্গে যদি ভাল এটা কাম কৰে সেইটো কিন্তু ইমান প্ৰচাৰ নহয় মোৰ ব্যক্তিগত মতামত তেখেতে যিখিনি কৰি আছে যিমান ধুনীয়া শব্দৰ সৃষ্টি ভাষাৰ প্ৰতি তেওঁৰ যিটো অৱদান সেইখিনি সামাজিক যিখিনি দায়বদ্ধতা বা মানুহক তেওঁ মানুহ হিচাপে কিমান ভাল পায় সেই কিন্তু জুবিনৰ বহুতে বিচাৰি নাপায় তাৰ ভিতৰত বহুতে লিখেও আৰু পাগলৰ দৰে জুবিন গাৰ্গক ভাল পায় এনেকুৱা মানুহ আছে জুবিন গাৰ্গৰ কাৰণে মানে মৰিবও পাৰিব আৰু বাকী যিখিনিয়ে তেওঁৰ কথা লিখে লিখাখিনিৰো এটা উপদেশমূলক থাকে যে জুবিন গাৰ্গ আমাৰ সম্পদ গতিকে তেখেতৰ যিখিনি বেয়া গুণ সেইখিনি বাদ দি শেষত কিন্তু মই যিমান দিন লিখাবোৰ পাইছোঁ শেষৰ ফালে এনেকৈ লিখে যে তেওঁ আমাৰ সম্পদ গতিকে তেওঁৰ যিখিনি বেয়া গুণ আছে সেইখিনি আঁতৰি যাওক ভগৱানে সুমতি দিয়ক ইমানলৈও লিখিছে মানুহে মানে সেইটোৱে ভাল লাগে আৰু ভাইমন্দা চালে ভাইমন্দা মই চোৱা নাই কিন্তু চোৱা নাই চাবলৈ সময় হোৱা নাই আচলতে বৰ এটা ব্যস্ততাৰ চিডুল তাত মই যিখিনি দেখিছোঁ মানে অলপমান প্ৰমো বা বাকী মানুহখিনিৰ কথা অলপ আগতে মৃণালকান্তি মেধিয়ে কৈছে সেই বস্তুটো আচলতে কোনো চিনেমাতে আচলতে ইমান দেখাব নালাগে মোৰ বোধেৰে মই ক'ব খোজোঁ কাৰণ জুবিন গাৰ্গক ইমান আমাৰ যিখিনি এতিয়াৰ নৱপ্ৰজন্মই মানে ফ'ল' কৰে এইখিনি নেদেখালে খুব ভাল হ'লহেঁতেন চিনেমাখন আৰু হয় বহুত মানে কাৰণ জুবিনে কি কৰে বহুতে সেই ইমান মিমিক্ৰি কৰে জুবিনৰ চ' সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এতিয়া এনেই আমাৰ জেনেৰেশ্যনটোৰ অকণমান এইবিলাক আসক্তি বেছি হৈছে সমাজত বহুত বাঢ়িছে কিন্তু আমি মেডিকেল প্ৰফেশ্যনৰ হিচাপে এইটো ক'ব লাগিব যে ইমান আসক্তি বাঢ়িছে গতিকে সেই বস্তুখিনি মানে নেদেখালে খুব ভাল আছিলে ভাল নহয় বহুতেই ভাল হ'লহেঁতেন আৰু ভালখিনি দেখালেহে ভালখিনি কাৰণ চিনেমা জুবিন গাৰ্গ হয়তো আমি মানুহ যিহেতু হয় চিনেমাখন থাকি যাব আমি মানুহ মৰি যাম কিন্তু সেই সৃষ্টিখিনি থাকি যাব ভাল সৃষ্টিখিনি দেখুৱালে বেছি ভাল আছিল আৰু ধন্যবাদ বাইদেউ মই কৈছোঁৱে জুবিন চৰ্চাত ভিন ভিন প্ৰেক্ষাপটৰ মানুহ থাকে গতিকে ডক্টৰ পুৰবী বৰুৱা বাইদেউ আহিছে GMCHত মাইক্ৰ'বায়'লজিষ্ট হয় বাইদেউ নমস্কাৰ কেনেকৈ জুবিনৰ চৰ্চাত সোমালি আপুনি জুবিন চৰ্চা তাকে জুবিন চৰ্চা মই যোৱা বছৰ জইন কৰিছোঁ সদায় মোৰ হাজবেণ্ডে কৈ থাকে যে জুবিন চৰ্চা কিন্তু আমাৰ সময় সুবিধা মিলা নাছিলে ছোৱালীও যথেষ্ট সৰু আছিলে যোৱা বছৰ মই আৰু মোৰ ছোৱালীয়ে একেলগে জইন কৰিলোঁ জুবিন চৰ্চা এই গান গোৱাৰ ইচ্ছা আৰু গান গোৱাৰ সৰুৰ পৰা তেনেকুৱা গাওঁ আৰু এতিয়া জুবিন চৰ্চাত জইন কৰাৰ পিছত গানৰ প্ৰতি আসক্তিটো বেছি বাঢ়ি গ'ল মানে বাইদেউকো লগ পালোঁ সাগৰিকা বাইদেউক লগ পালোঁ চিকিৎসা হবি আৰু গানটোতো হবি তাকে GMCৰো কিবা কিবি সৰু সুৰা প্ৰগ্ৰামত মই এতিয়া সাহসটো আহিলে আৰু জুবিন চৰ্চাত হেৰি কৰাৰ পিছত মানে জইন কৰাৰ পিছত জুবিন গাৰ্গৰ যেতিয়া চৰ্চা হয় ধৰক আমি আড্ডা মাৰি আছোঁ জুবিন গাৰ্গৰ কথা আপোনাৰ কোনটো কথা সেই সময়ত ক'বলৈ মন যাব চৰ্চাত জুবিন চৰ্চা একচুৱেলি গানৰ বাহিৰে মই বেলেগ নায়েই সৰুৰ পৰা তেওঁৰ মায়া এই গানবিলাক বা বেলেগ হেৰিবিলাক শুনি পেলাই ডাঙৰ হ'লোঁ গতিকে জুবিন চৰ্চাৰ সেই ধুনীয়া ধুনীয়া গানবিলাক গানৰ কথাবিলাক আৰু যোনে গানবিলাক ৰচনা কৰিছে তেওঁলোককো মই যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু লগতে জুবিনদাৰ কথা ক'লে জুবিনদাৰ গানেই আৰু মোৰ কাৰণে মানে আৰু মই বিচাৰোঁ যে মোৰ ছোৱালীও অকণমান শিকক আৰু তেনেকৈ মই মানে বাইদেউহঁতৰ লগত ছাৰৰ লগত মানে এছ'চিয়েটেড হৈ গৈছোঁ এতিয়া জুবিন চৰ্চা এতিয়া নতুনকৈ জুবিন চৰ্চা মই তাকে বোলো 4 দিন সময় উলিয়াব লাগিব মানে কিবাকৈ হ'লেও ডিউটিৰ পৰা মানে তাকে ভাবিছোঁ আৰু ছুটি মিলাব লাগিব মানে সেইটোৱে জুবিন গাৰ্গৰ আৰু মৃণালদা আৰু জুবিনদাৰ যিটো কম্পজিশ্যন কোনটো গান আপোনাৰ প্ৰিয় প্ৰতিদিনে এটা গান আছিলে সেইটো খুবেই মোৰ ভাল লাগে সেইটো গান বহুত হেৰি ইম'চনেল অলপ গান আৰু ছাৰৰ গানৰটো লিৰিক্সবিলাক স্পেচিয়েলি মানে ছাৰৰ কথাবিলাকেই একচুৱেলি কৈয়ে দিয়ে বহুতখিনি ইম'চনছ থাকে তো সেইকাৰণে সেই প্ৰতিদিনে গানটো খুবেই মোৰ প্ৰিয়
জুবিন চৰ্চা চলি আছে তাৰ মাজতে 2000 সিজন 7 খুব ধুনীয়াকৈ মোক উপহাৰ দিছিলে ন বয় লিখা আছে জুবিন চৰ্চা সিজন 7 2023 সাৰেগামা স্কুল অফ প্ৰফেচনেল মিউজিক অসম এখন মই সজাই থৈছিলো তেতিয়াৰ পৰা এবাৰ দিব না জুবিন চৰ্চা শিল্পী নহলে বা গায়িকা নহলেতো নহব গতিকে পটককে ডাঙৰ হৈ গ'ল আৰে তোমালোক আমি বুঢ়া হৈ গ'লো ন নাই 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 একদম বুঢ়া হোৱা নাই সেইটো কাৰণে আৰু তাইকো যে মই সৰুৰ পৰা পাইছো এটা চৰ্চা চলি আছে জুবিন চলি আছে সিনেমা চালান নাই চিনেমা চালো ভাই মন ভাল পালা আৰু কোনটো বেয়া পালা ভাল পালো মানে চিনেমাখন সঁচাই বৰ ভাল লগা একচুৱেলি কি হৈছে মই বহুত কিবা কিবি ভিউজ পাইছো মানুহৰ পৰা চিনেমাখনৰ আমাৰ দৰে ল'ৰা ছোৱালীবোৰে চিনেমাখন ভাল পাইছে কিন্তু মানে কিবা এটা যেন নাপালে মোক তেনেকৈ কৈছে কিন্তু যিমানখিনি আমাৰ মানে ডাঙৰ এল্ডাৰ্ছ আছে বা আমাৰ মা দেউতাহঁত তেনেকুৱা মানুহবোৰে খুব ভাল পাইছে চিনেমাখন আৰু মই ভাবোঁ আৰু আমাৰ দৰে ল'ৰা ছোৱালীয়ে বহুত শিকিব পাৰে মানে আৰু তাৰ পৰা যিহেতুকে সেইখন বায়োগ্ৰাফি তাৰ পৰা আমি কি পাম সেইটো আমি আগতে চাব যোৱাৰ আগতে ভাবিব লাগিব মানে কিছুমানে ভাবিছে যে চিনেমাখন যিহেতুকে মানে তেওঁলোকে ভাবিছে আমি বেলেগ চিনেমা যেনেকৈ চাওঁ মানে গান থাকিব বা কিবা এটা মানে ক্লাইমেক্স এটা থাকিব তেনেকুৱা হিচাপত কিছুমানে চাব গৈছে কিন্তু চিনেমাখনে আমাক বহুত শিকাইছে একচুৱেলি তেওঁ কেনেকৈ ষ্ট্ৰাগল কৰি অসমীয়া চিনেমাক কেনেকৈ আগবঢ়ালে আজি ইমানখিনি যে পাইছে ভাইমন্দা যে হৈছে লাগিল না যে হেখন আছিল ভাইমন্দাৰ বায়োপিক হয় সলিল জুবিনদাৰ কাৰণে তেনেকুৱা কিবা এটা লাগিলে মানে জুবিনদাটো জুবিনদাৰ আৰু মানে সেইখিনি আহিলে আৰু চবৰে জুবিনদা ইজ অলৱেজ মানে ষ্টাৰ টিভি হওক ছ'চিয়েল মিডিয়া হওক এটাই যদি শ্ব' ভালকে কৰিলো সেইটো মই জুবিনদা আৰু গৰিমা বৌয়ে কৰিলো একেবাৰে মানে এইটোৰ ওপৰত পাতি পেলাই দিহিং পাতকে কি ডিব্ৰু চৈখোৱা মানে তাৰ বাহিৰে চবতে মানে হেৰিটো মানে মুনিন বৰুৱাক নাপালেগে তো মই মুনিন বৰুৱা জুবিনদা আৰু শশাংক স্বামী আমি তিনিজনে এটা শ্ব' কৰিছিলো এটা সময়ত মই তাৰ ক্লিপ কাটি আনি পেলাই মানে শ্ব'টো কৰিলো তো তেনেকুৱা মুনিন বৰুৱা থাকোতে জুবিন চৰ্চাত এটা গান হৈ যাওক ওকে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাটিহে যেন জ্বলিলেহি আজি মনে মনে হৃদয়ৰে কি যে মৰমেৰে বুকু ভৰা বহু মৰমেৰে জুবিন চৰ্চা চলি আছে আৰু অকণমান আমি এনেকৈ বহি লৈছোঁ আৰু যিহেতু মানুহ বাঢ়ি গৈ আছে জুবিনৰ নাম শুনিলে মানুহে গৈ থাকে ন তো ৰূপো আহিলে ৰূপ জুবিন চৰ্চা আৰম্ভণি পৰা আৰু মৃণালদাৰটো ষ্টুডেণ্ট হয়ে কিমান বছৰ হ'ল মৃণালদাৰ লগত স্কুলৰ পৰা এতিয়ালৈকে বিজনেছৰ পৰা মৃণালদাৰ লগত বুলি নহয় মই গুৱাহাটী অহাৰ পৰাই মৃণালদাৰ লগত গুৱাহাটী কেতিয়া আহিছে হ'ল আজি 12-14 বছৰমান হ'ল জুবিন চৰ্চা 9 বছৰ ফিল কেনেকুৱা পৰিৱৰ্তন কেনেকুৱা আৰম্ভণিৰ পৰা আজিলৈকে প্ৰথমতে আমি ঘামিছিলোঁ বহুত গৰম জেগাত আছিলোঁ লাহে 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 ফেনৰ বতাহ পালোঁ লাহে 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 এচি পালোঁ তাৰপিছত এতিয়া ধুনীয়া আৰু ধুনীয়াকৈ হয় গান একে আছে দূৰ দূৰণিৰ পৰা আহে ল'ৰা ছোৱালীবিলাক আৰু ভাল আৰু গানৰ চৰ্চা একে আছে বিজনেছ কেনে চলি আছে গান এটা নতুন কিবা কিবি চিন্তাবিলাক আহি আছে কৰি আছোঁ চিনাকি গান এটা গাওঁ চবেই গাম একেলগে চবেই দুচকুলেই তোমাৰ চানে নতুন আঁতৰি দি থঙানে চুব খুজিলেই মোৰ দুহাতে থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰু মোৰ বহু দিনৰে আপোন নিজানৰ গান শেষ হ'ব ভাবো
তোমাৰ বুকু মায়াবী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে গৈ মোৰ দেহ প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰু চামোৰ বহু দিনৰে আপোন নিজৰ শেষ হ'ব ভাবো তোমাৰ বুকু ধন্যবাদ ভাইমন্দা চালা চালো দ্বিতীয় দিনা চাইছো মোৰ দুবাৰ চালো ভাল কি পালা বেয়া কি পালা মোক ভাল প্ৰথমতে অকণমান ভাল প্ৰথম বেয়াটো মেনেজ কৰিবা নাই কোৱাটো ভাল কথা কাৰণ জানাটো চবেই দৰকাৰ হয় নাই প্ৰথমতে অকণমান লাহে লাহে গৈ আছিলে চিনেমাৰ যিটো ষ্টৰিটো পিছলে ঠিক হৈ গ'ল এটা মানে বেলেঞ্চ হৈ গ'ল আৰু ইণ্টাৰভেলৰ পিছতে জুবিন দাৰ এণ্ট্ৰি হয় মেইন মানুহজন অহাৰ পিছত আৰু চব মিলি গ'ল আৰু মুনিন বৰুৱাৰ বায়োপিক নে আচলতে জুবিন দাৰ বায়োপিক আচলতে চিঞৰবিলাক জুবিন দা ওলাওঁতেহে ওলাইছে মানুহবিলাকৰ চিঞৰবিলাক যেতিয়া গাড়ীখনৰ পৰা নামি দিছে জাপ মাৰি তেতিয়াহে চিঞৰিছে মানুহে বাৰ ডিপ্ল'মেটিক এনচাৰ আৰু আছে মানুহ কিমান দিনৰ পৰা জড়িত হৈ আছা ইয়াত জড়িত মানে মই যেতিয়া কলেজত পঢ়িবলৈ গুৱাহাটী প্ৰথম আহিছিলোঁ তেতিয়া ছাৰৰ ওচৰত সংগীতৰ শিক্ষা ল'বলৈ প্ৰথম মই গৈছিলোঁ তাৰপিছত মাজতে অকণ গেপ পৰিলে কিন্তু তাৰপিছত আকৌ বহুত বছৰ শিকি আছোঁ এতিয়াও কণ্টিনিউৱাছলি শিকি আছোঁ ইয়াতে গান গাবানে নে কিবা জুবিন চৰ্চাৰ বিষয়ে কিবা ক'বা জুবিন চৰ্চাৰ বিষয়ে সকলোৱে কৈছে গতিকে আমাৰ যিহেতু এইবাৰ স্পেচিয়েল মন্দিৰা শৰ্মা লাহেৰী বাইদেউ আহি আছে আৰু এইবাৰ আশা কৰোঁ সকলোৱে কিবা এটা নতুন শিকিব পাৰিব যিহেতু ক্লাছিকেল এইবাৰ আমাৰ ইনক্লুড কৰা গৈছে কিছুমান নতুন শিক্ষা ল'ব পাৰিম গতিকে সেইকাৰণে তেওঁৰ এটি গীত আমি গাওঁ সকলোৱে মিলি গাওঁ মহাৰ দৰে উভতি আতৰি গ'লা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাতে আছে তোমাৰ কথাকে আছে ভৰ বাৰিষা মেঘৰ দৰে আহিছিলা বুঢ়াবুঢ়ী বুৰখি বুৰখি মোৰ জীৱনৰ তিয়ালাজে পথাৰ ধুলি আজি যে তুমি আঁতৰি গ'লা অভিমান মহাৰ দৰে উভতি আঁতৰি গ'লা ধন্যবাদ মানুহ আহিয়ে আছে এয়াই জুবিন চৰ্চা ন মানুহ আগতকে মানুহ বাঢ়িলে জুবিন চৰ্চা বহুত বাঢ়িলে এটা কথা যেইবাৰ আমি লগ পাইছোঁ আমি ৰিচাংঘত আমি গোটেইখিনি লগ পাইছোঁ একদম মানে গোটেই পৰিকল্পনা যুঁজি থকা দৌৰি থকা মাইক নাই মানুহ মতা চিঠি প্ৰিণ্ট কৰা হয়নে এইবিলাক কোন জড়িত হৈ থাকে একদম ৰমেন
কৈ যা কথাটো কোৱা হাঁহি থাকিলে বুজিয়ে নাপাম কোৱা 2016 চনৰ পৰা ছাৰৰ লগত জড়িত তো এতিয়ালৈকে মই জুবিন চৰ্চাটো প্ৰত্যেক বছৰে আছোঁ আৰু থাকিম আগলৈ কনফাৰ্ম গ্ৰাফিক্সৰ কামখিনি গোটেই ময়ে কৰোঁ বা পোষ্টাৰিং হওক বা যিমান গ্ৰাফিক্সৰ ডিজাইন আছে চব মই মানে কৈছে থাকিম আৰু ভৱিষ্যতে ডিজিট কিবা সাইন কৰা হৈছে নেকি সাইন নাই থাকিমেই মানে আমাৰ এনেকুৱা মানে কি কাম কৰে পাত্তা নাই আৰু ফেমিলিয়াৰ এৰিছা ওকে কোৱা তুমিতো কিমান দিনৰ পৰা জড়িত হৈ আছা প্ৰথম কথাটো ইতিমধ্যে মৃণালদাই বা বৌয়ে ক'লে যে একেবাৰে আৰম্ভণি কালত যেতিয়া জুবিন চৰ্চাৰ চিন্তাটো যেতিয়া আৰম্ভণি হৈছিল যেতিয়া সেইখিনি সময়ত এই এদিন গৰম বন্ধৰ সময়ৰ এটি সন্ধিয়া তেনেকৈ আমি কথা পাতি আছিলোঁ আৰু কথাই তেনেকৈ ওলাল গোটেই কথানে কৈছেই বাৰু তো তেনেকৈয়ে আমি আৰম্ভণি কৰিলোঁ আৰু আৰম্ভণি কালৰ পৰাই ইয়াত যিসকল আছে ইয়াত থকাখিনিৰ বাহিৰেও আৰু বহু আমাৰ জুবিন চৰ্চা টিমৰ সদস্য আছে সাৰেগামা স্কুল অফ প্ৰফেচনেল মিউজিক অসমৰ ছাত্ৰ ছাত্ৰী বহুখিনি জড়িত আছে আৰু গোটেইখিনি বিভিন্ন কাৰণত বিভিন্ন অসুবিধাৰ বাবে কাৰোবাৰ অসুখ বা কেনেকুৱা কাৰণত আজি উপস্থিত হ'ব পৰা নাই আমাৰ মাজত থকা হ'লে হয়তো ইয়াত নধৰিলেহেঁতেন গোটেইখিনি থকা হ'লে গতিকে আৰু এই আটাইখিনিয়ে আমাৰ আৰম্ভণি কালৰ পৰা প্ৰথমৰ পৰা এতিয়ালৈকে বিভিন্ন দিশত এটা অনুষ্ঠান চলাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন দিশত তেওঁলোকে অৰিহণা যোগাই আছে তেওঁলোক আটাই ধন্যবাদৰ পাত্ৰ আৰু আচলতে কি হয় এটা অনুষ্ঠান যেতিয়া আমি চলাই নিব লাগে দৰাচলতে আমি দেখা পাওঁ প্ৰথমতে আমি দেখোঁ মঞ্চৰ মানুহখিনিক দেখা পাওঁ ধৰক মই জুবিন চৰ্চাত আৰম্ভণি কালৰ পৰা মই আধৰুৱা হিচাপত কাম চলাই নি আছোঁ মঞ্চত থকা মানুহখিনিক দেখি থাকে কিন্তু মঞ্চৰ আঁৰৰ মানুহখিনি প্ৰতিগৰাকী মানুহ মঞ্চত নুঠে বা তেওঁলোকে কথা নকয় কিন্তু নকলেও তেওঁলোক আঁৰৰ শক্তি আৰু সেইসকলক বাদ দি পেলাই আমি জুবিন চৰ্চা টিমটো কেতিয়াও আগুৱাব নোৱাৰোঁ নাম ক'লে হয়তো ৰৈ যাব গতিকে নাম ক'বলৈ খোজা নাই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ শুভাকাংক্ষী বহুত আছে তেওঁলোকে হয়তো উপস্থিত থাকিব নোৱাৰে কিন্তু বিভিন্ন ধৰণে দিহা পৰামৰ্শৰে উপদেশ দি আমাক সহায় কৰি আছে বা আৰ্থিকভাৱে অনুদান আগবঢ়াই আমাক সহায় কৰি আছে গতিকে এই সকলোখিনি জুবিন চৰ্চাৰ চালিকা শক্তি গতিকে সকলোকে ধন্যবাদ জনাবই লাগিব তোমাৰ এই লুকছটোৰ আঁৰত কি আছে চশমা টুপি দৰাচলতে মই অকণমান হয় অকণমান কিবা অকণ বেলেগকৈ থাকি ভাল পাওঁ কিবা এটা জুবিনদাও ভাল পায় জুবিনদাও ভাল পায় দৰাচলতে মই বহুত আগৰ পৰাই এনেকৈ টুপি চুপি পিন্ধোঁ মাজে মাজে চলি থাকে এতিয়া অৱশ্যে অকণমান চুলিও কমিলে সিও এটা কাৰণ মানে মুকলি কথা আৰু কাৰণ মই মানে টুপিটো খুলিও ফুৰোঁ মই গতিকে দুয়োটাই মানুহে দেখা পায় চুলিও কমিলে নট প্ৰমোচন দেই গতিকে এইটো কাৰণত তেনেকৈ ভাল লাগে কেতিয়াবা আৰু ভাইমন্দা চালা ভাইমন্দাখন ব্যক্তিগত ব্যস্ততাৰ কাৰণে চোৱা হোৱা নাই এতিয়ালৈকে আশা ৰাখিছোঁ অতি সোনকালে চাবলৈ পাম থেংক ইউ আৰু এটা কথা ক'বলৈ আছিলে যিহেতু আমাৰ জুবিন চৰ্চা ছিজন 9 গতিকে আমাৰ আয়োজন কৰা হৈছে যিসকল পৰীক্ষাৰ্থীয়ে এতিয়াও অংশগ্ৰহণ কৰিম বুলি ভাবি আছে বা যোগাযোগ কৰিবলৈ নম্বৰ বিচাৰিছে তেওঁলোকৰ নম্বৰটো কৈ দিছোঁ নম্বৰকেইটা হ'ল 70990 আৰু 9864030304 এইকেইটা নম্বৰত যোগাযোগ কৰি পেলাই নিজৰ নামটো পঞ্জীয়ন কৰি পেলাই তেওঁলোকে আগবাঢ়িব পাৰিব মই গোটেইকেইটা নম্বৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু টাইটেলতো থাকিব গতিকে তাৰ পৰা আপোনালোকে লৈ ল'ব ধন্যবাদ এইফালে গানে শুনো নেকি সুৰ পাহৰিলে তোৰ কাষলৈকে একে চিপে আহুভতি যাওঁই বা কিমান দূৰ সুৰ পাহৰিলে কথা পাহৰিলে একে চিপে আহুভতি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি তোৰ সুৰৰ আচল ধৰি বহুদূৰ যাওঁ গুচি কোনো পূৰ্ণিমা ৰাতি হেৰুৱাহি তোৰ ভাল পাওঁ থেংক ইউ হিৰুদাৰ কথা
ভাল লাগে বিৰাট মজা লাগে এই গানটোৰ আমাৰ বহুত কাহিনী আছে সেই সময়ত আছিলো এনেকেও গায় তো আৰু মই আৰু শুনিছিলোঁ মানে এই গানটো লৈ কথা এটা যে মানে ফেচবুকতে পালোঁ নে ক'ৰবাত পালোঁ আৰু মানে জুবিন দাই নে কি মানে হিৰোদাৰ পৰা পাৰ্মিশ্যন নোলোৱাকে গানটো গাইছিল নেকি প্ৰথমতে এই বাঁহীটো নহয় নেকি কোনটো বা আছিলে হিৰো বাঁহীটো আছিলে নে বেলেগ এটা বাঁহীটোত মই আছিলোঁ সেইটো সময়ত হিৰোদাৰ কাষত ভাইমন দা চোৱা হ'ল চাইছোঁ বাৰু কি ভাল পালা আৰু কি বেয়া পোৱা প্ৰথম বেয়া পোৱাটো কোৱা চবে ভাল পোৱাটো কৈ আছে না বেয়া পোৱাটো বাৰু চবেই কিবা কিবি ক'লে চিনবিলাকৰ কথা তেনেকৈ কৈছে তো আচলতে ক'বহে পাৰি দেই যোনে কামটো কৰে তেওঁ মানে কষ্টটো তাত লুকাই থাকে বহুতখিনি তথাপিতো কিছুমান টেকনিকেল দিশত যদি চাব যাওঁ এতিয়া মুনীন বৰুৱাদেৱৰ যেতিয়া তেখেতৰ সেই গাঁৱলীয়া পৰিৱেশটো দেখাইছিলে য়ং মানে যেতিয়া য়ং আছিলে আৰু মানে তেতিয়া মানে কিছুমান বস্তু এনেকুৱা লাগিছে বেক চাইডত মানে এতিয়াৰ গাঁওখন দেখাই আছে সেই সময়ৰ গাঁৱত পকা ঘৰবিলাক নাছিলে পকা ৰাস্তা নাছিলে তেওঁ যেতিয়া মানে এই ছোৱালীজনী মানে ব্ৰেকআপ হৈ আহে প্ৰথম গছজোপাৰ তলত যেনেকৈ মানে ৰাতি আহি থাকে সেই টেকনিকেল কিছুমান বস্তু দুই এটা আৰু ল'ৰা এজন ঢুকাই যায় তো সেইটোত ভালকৈ ক্লিয়াৰ দিলে নে মই ভালকৈ গম নাপালোঁ ক্লিয়াৰিফিকেশ্যনটো কোন আছিলে দিছে তেওঁ হেৰিয়াৰ পুত্ৰ আছিলে তো তেনেকুৱা মানে কিছুমান মানে ফাৰ্ষ্ট হাফটোত মানে অলপ চলপ মানে কিছুমান ইন্ট্ৰডাকশ্যনটো বা অলপমান কিবা লেহেমীয়া টাইপ তেনেকুৱা টাইপ হৈছিলে তো বাকী ভালে লাগিছে আৰু ক'ব খুজিছোঁ যে ভাইমন দা যেনেকৈ ওলালে মুনীন বৰুৱাদেৱৰ মানে বায়'গ্ৰাফি হিচাপত তো ভাবোঁ অসমত মানে তেনেকুৱা বহুত ব্যক্তি আছে যেনেকুৱা ভূপেন হাজৰিকাদেৱৰ ওপৰতো বায়'গ্ৰাফি এখন ওলাব পাৰে বা জুবিন দাটো আছেই তো তেনেকৈ ভাবোঁ অসমীয়া চিনেমাখন আৰু চিনেমা জগত আৰু উন্নতি যাযাবৰ বুলি এখন কৰি আছে ঠিক তেনেকুৱা হ'ব মানে মহান ব্যক্তিসকলৰ আৰু ওলাব পাৰে এনেকুৱা বায়'গ্ৰাফি ধন্যবাদ গোটেই অসমখনত নামটো মোৰ সেইকাৰণে ভাল লাগে কিছুমান মানুহৰ চৰ্চা এনি টাইম চলি থাকে ধৰক চৰকাৰখনৰ মুখ্যমন্ত্ৰীৰ ধৰক এনেকুৱা ধৰণৰ চৰ্চা এই কিবা এটা চুৰিকাণ্ড হ'ল ৰেপ হ'ল ডকাইতি হ'ল মাৰ্ডাৰ হ'ল এইবিলাকৰ বাহিৰেও আৰু অসমত এজনে ব্যক্তি আছে যাক লৈ ঘৰে ঘৰে চুবুৰীয়ে তিনিআলিয়ে ষ্টুডিঅ'য়ে চৰ্চা চলে সেইজন হৈছে জুবিন আৰু সেই জুবিন চৰ্চা নাম দি পেলাই এই অনুষ্ঠানটো চলি আছে যিহেতু 9 বছৰ হৈছে ছেক্ৰেটাৰী তুমি দুজন ছেক্ৰেটাৰী আনোৱাৰ আৰু তুমি তো কেনেকুৱা লাগিছে ছেক্ৰেটাৰী হৈ ওচৰত ল'ম মাইকটো এইবাৰ থাৰ্ড টাইম নেকি কৰি আছো আৰু কামবিলাক চবেই মিলি কৰি থাকোঁ সেইকাৰণে গমেই নাপাওঁ কি মানে ছেক্ৰেটাৰী টাইপ নহয় চব ছেক্ৰেটাৰী টাইপ মানে চবেই কষ্ট কৰে চবেই একে কাম কৰে ফাইনেন্সটো কাৰ হাতত আছে ফাইনেন্সটো ইয়াত নকওঁ ক'ত আছে ইয়াত নকওঁ আছে চিক্ৰেট হৈ আছে ছেক্ৰেটাৰী কাম কি হয় ছেক্ৰেটাৰী আজি মই যিহেতু নাছিলোঁ ইয়াত হ'লেও অলপ মেনেজ এইখিনি ইয়াত অহাৰ আগে মেনেজ মই কৰিছিলোঁ ফোন কৰি তাৰপিছত তাতো কিবা কিবি কাম থাকে যে প্ৰগ্ৰেমৰ কেইদিন গাড়ী নচলোৱাই মই চলাই ঠিকে আছে চিনেমা চালোঁ কৈ দিয়া কি ভাল পালা কি ভাল পালোঁ মানে ৰূপদাই কৈছে প্ৰথমতে শ্ল' পিছত স্পীড হৈ যায় মোৰ কিন্তু স্পীড হৈ যোৱাতে বেয়া লাগিছে শ্ল' যাব লাগিছিল অলপমান ডাঙৰ হওক কথা নাই একজেক্টলি চবৰে কিন্তু বস্তুবিলাক বেলেগ চবৰে বেলেগ দৃষ্টিভংগী চবৰে বেলেগ তাতে আপোনাৰ মাজত এটা কথা আছে এতিয়া সাহস কৰাটো এটা ডাঙৰ কথা আপুনি যে এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰিটোত এনেকুৱা এখন চিনেমা চেলেঞ্জিং হিচাপে লৈ পেলাই যে কামখিনি যে কৰিছে সেইটোৱে বহুত ডাঙৰ কথা শশাংক চমীয়া 4 বছৰ তাতে মই তাক কৈছোঁ আহোঁতে বোলো তোমাৰ PhD পালাহেঁতেন বোলো কথাবিলাক তেনেকুৱা বিয়াও পাতিলে তাৰ মাজতে বহুতখিনি কৰিছে বাৰু যিখিনি আৰু এটা বেয়া পাইছোঁ জুবিন দাক খালি দেখাইছে মদ খাই থকা এইটো বহুতে কৈছে জুবিন দাৰ যেনেকে শিৱৰ গান এটা বনালে ভাং খোৱাবিলাক লগাই দিয়ে জুবিন দাৰ কিবা লগালে মানে শিৱই ভাং খোৱা নাছিলে লগাই দিয়ে এটা ভুল ধাৰণা দিয়া হৈছে সেইটোৱে ডাঙৰ মানুহৰ কথা ডাঙৰ অ'কে নেক্সট ছেক্ৰেটাৰী কোৱা কেনেকুৱা লাগিছে কোৱা কিবা এটা ভালে লাগিছে আৰু মই 3বাৰ ছেক্ৰেটাৰী এবাৰ সিও 3বাৰ নেকি দিব মইও 3বাৰ লাগি আছো আৰু ভাল লাগে দিনকেইদিন আহিলে
ঠিক আছে হ'ব একেবাৰে শেহতীয়াকৈ আহিছা নামটো কৈ দিয়া এবাৰ বিশাখা শইকীয়া বিশাখা কেনেকৈ জড়িত হৈ আছা জুবিন চৰ্চাত ছাৰ আৰু আণ্টিৰ লগতো বহুত দিনেই হ'ল মোৰ জড়িত আৰু সদায় এনেকৈ চলি আছে অনুষ্ঠানটো খুব ভাল লাগে আৰু নতুন প্ৰজন্মৰ বাবে খুবেই এটা ডাঙৰ অপৰচুনিটি মানে চ' সেইটোৱে আৰু তুমি গান শিকি আছা হয় গাবা গান এটা হয় গোৱা जाने क्या चाहे मन बावरा जाने क्या चाहे मन बावरा अखियन मेरे सावन चला अखियन मेरे सावन चला जाने क्या चाहे मन बावरा अखियन मेरे सावन चला अखियन मेरे सावन चला सघन आंचल सदा बोर होवे सजन सुवन में क्या जोर होवे सजन आंचल सदा बोर होवे सजन सुवन में क्या जोर होवे क्या जोर होवे अपने जिया पे मन तो मनाए मन चला जाने क्या चाहे मन बावरा अखियन मेरे सावन चला अखियन मेरे सावन चला थैंक यू ভাইমন্দা চালা চাইছোঁ কেনেকুৱা পালা যেনেকৈ দাদাহঁতে ক'লে ভাল লাগিছে বেয়া কি লাগিলে বেয়া তেনেকৈ লগা নাই মাও আহিছে তোমাৰ হয় আপুনিও হয় অ'কে আৰু কি থাকিলে জুবিন চৰ্চা বুলি ক'লে যিটো বিশাল অনুষ্ঠান এটা বিশাল অনুষ্ঠান চলিবলৈ এটি বিশাল বাজেটৰ প্ৰয়োজন আছে আৰু ইয়াত এটা বৰ অদ্ভুত কথা আৰু যে সাধাৰণতে ডাঙৰ অনুষ্ঠানবিলাক কৰিলে একোটা লাভৰ কথা থাকে লাভাংশৰ কথা থাকে কিন্তু জুবিন চৰ্চা এটা এনেকুৱা অনুষ্ঠান এই প্ৰতি বছৰে ঘাটি বাজাৰত চলে আৰু আমি মানে কেতিয়াও বেলেগৰ পৰা কোনো অনুদান বিচাৰি হয় আমি অনুদান বিচাৰি পেলাই তেনেকৈ যোৱা নহয় স্বেচ্ছাই যিখিনি যেনেকৈ দিছে তেনেকৈ ৰাইজৰ সহায় সহযোগিতাৰে চলি আছে কিন্তু ঘাটি বাজাৰত চলি থাকে গতিকে এইটো এটা বিৰাট ভিতৰুৱা কথা জুবিন চৰ্চাৰ মানে সেইকাৰণে জনাই হ'লোঁ কথাটো মানে বিজনেছ মাইণ্ডত কৰা নাই সম্পূৰ্ণ এইটো এটা মানে আমাৰ যিটো ছাত্ৰ ছাত্ৰীসকলে আমাৰ যিসকলে শিকাৰো আছে তেওঁলোকে কিবা এটা সুযোগ পাওক তেনেকুৱা এটা কথালৈ গৈছে ইয়াত ব্যৱসায়িক দিশটো একেবাৰেই চোৱা হোৱা নাই সেইটো মূল কথা ধন্যবাদ